তো হেল্ল' গাইজ, কেনেকৈ আছে আপোনালোকে? এদিন আমাৰ ভিডিঅ' দিয়াত মিছ হৈ গ'ল, কাৰণ মোৰ সেইদিনা আহি পেলাই বহুত বেছি মই টায়াৰ্ড হৈ গৈছোঁ। তো সেইদিনা মই কি হ'ল, ৰাতিপুৱা আপোনাৰ উঠিলোঁ, ৰাতিপুৱা উঠি পেলাই আৰু 9টা বজাত যাই পেলাই মোৰ ৰাতি আহোঁতে বহুত লেট হৈ গৈছিলে। মানে গোটেই দিনটো মই ঘৰত অহাই নাই, অকল ভাত খাবৰ কাৰণে আহিলোঁ, বাকী গোটেই টাইম মোৰ তাতেই গ'ল। তো সেইকাৰণে বোলো আহি পেলাই মই আকৌ ভিডিঅ'টো এডিট কৰি পেলাই মৰ্ণিং মই আপোনাৰ 12টামানত পষ্ট কৰিলোঁ। মানে কি হ'ল, মই এডিট কৰোঁতে মোৰ ৰাতি শুওঁতে 3টা বাজি গৈছে। সেই গোটেই দিনটো পূৰা সেয়া হৈ আছিলে, তো সেইকাৰণে টোপনি মৰা হোৱা নাছিল। তো ৰাতিপুৱা মোৰ 3টা বজাত সেয়া মানে এডিটিং কমপ্লিট হোৱাৰ পিছত মই আপোনাৰ টোপনি মাৰিলোঁ। তাৰপিছত মোৰ উঠোঁতে আপোনাৰ 12টাত সাৰ পালেও মনত পৰিছে ভিডিঅ' দিয়া নাই। তাৰপিছত মই ভিডিঅ' দি পেলাই আপোনাৰ লগালগ মই ভিডিঅ' দি মই আকৌ হৈ গ'লোঁ। তাৰপিছত মই আপোনাৰ উঠোঁতে মোৰ 2:30 পাৰ হৈ গৈছে। দেন ভাত চাত খালোঁ। তাৰপিছত কি হ'ল, ভাত চাত খোৱাৰ পিছত মোৰ আৰু টোপনি লাগিছে, দেন মই আকৌ শুই গ'লোঁ। তো সেনে কৰি মোৰ সেইদিনা ভিডিঅ' বনোৱা নহ'ল। তো সেইকাৰণে যোৱাকালি ভিডিঅ' নাহিলে বাৰু, আই এম ৰিয়েলি চৰি, কাৰণ বহুত বেছি মই টায়াৰ্ড হৈ আছিলোঁ। তো সেইকাৰণে মোৰ ভালকৈ ভিডিঅ'জ নহ'ল। বাট আজি টাইম পাইছোঁ, আজি একদম পূৰা টোপনি ক্লিয়াৰ হৈ আছে। আৰু বৰষুণ দিছে কাৰণে মোৰ চুলি ভিজি আছে, মই অলপমান বাহিৰত গৈছিলোঁ। তো চুলিও বহুত দীঘল হৈছে। ইয়াতে আছে পূৰা পাৰ্টছ, বুজিছে? ইয়াতে গোটেই পাৰ্টছৰ পূৰা হিষ্ট্ৰী আছে ইয়াতে, মানে কি লোৱা গৈছে, টোটেল খৰচা। ব'লক আগে টোটেল খৰচাটো দেখাই আছোঁ, তাৰ আগত এইবোৰ চাই লওক। আপুনি প'ষ্ট কৰি চাব পাৰে। এইটো বাৰু আমাৰ যোনটো বাজাজৰ ছাৰ্ভিচিং ভৰলুটো যোনটো আছে, তো তাৰে পৰা লোৱা গৈছিলে বস্তুবোৰ। কি হ'ল, তাৰে পৰা ল'লোঁ, কাৰণ ইফালে য'ত ঠিক কৰিছিলোঁ, তো দাদাজনেও ক'লে যে এটা কাম কৰা, যদি পাৰা তাৰে পৰা লৈ আনা। তো তাৰে পৰা আনিলে কি অৰিজিনেল পাৰ্ট হ'ব। এতিয়া সিও মানে অলপ সেনেকৈ ক'লে, তো সেইকাৰণে বোলো অ'কে চলো, আমাৰ কি এনেও ছেমে প্ৰাইচ গ'ল হয়। তো ইয়াতে বাৰু বাকী ইয়াতে আপোনাৰ দুটামান বস্তুৰ লিষ্টিং কৰা হোৱা নাই, কাৰণ সেই দুটা বস্তু আমি নাপালোঁ কাৰণে দাদাজনে আনিলোঁ। তো দাদাজনে হাতীগাঁও গৈছিলে, মানে গেৰেজৰ বস্তু আনিব। তো কৈ দিলোঁ যে নাপালোঁ, কৈছে। তাৰপিছত দাদাজনে চাম বুলি কৈছিলে, তাৰে পৰা লৈছে। তো সেইকেইটাত মানে দাদাজনৰ পৰা সেই দুটা পাৰ্টছত আপোনাৰ গৈছে টোটেল, তো আপোনাৰ ধৰক এই 1200মান গৈছে, আৰু 1100 নহ'লে 1200মান গৈছে। তো পাৰ্টছ সেই দুটা পাৰ্টছত ইমান গ'ল। আৰু বাকী ইয়াতে আমাৰ লাইক আছে চেইন পকেট আছে, তাৰপিছত আপোনাৰ হেণ্ডেল বাৰটো আছিলে, গেছকিটটো আছিলে, মানে ইঞ্জিন খোলা গৈছিল ন, তো সেইকাৰণে গেছকিটটো লাগিব। তো গেছকিট আছিলে, আৰু ইয়াতে আপোনাৰ 1 ৱে ক্লাটচ আছে। আপোনাৰ চেইন পকেট খুলিলে তাতে কি চেইন পকেটৰ ভিতৰত আপোনাৰ লবৰৰ পিচ থাকে, 6টা পিচ থাকে টোটেল। তো সেইকেইটাও আছে ইয়াতে। তো টোটেল আপোনাৰ খৰচা গৈছে ইমান 6,796, তো অলম'ষ্ট 6,800 ৰুপিজ গৈছে। তো এইখিনিত গ'ল 6,800। আৰু তাৰপিছত আপোনাৰ আছে তাতে গেৰেজত, কাৰণ গেৰেজৰ পৰা মই লৈছিলোঁ আপোনাৰ মটিউলৰ 10W60 লোৱা গৈছিলে। য়েছ, মটিউলৰ 10W60 তাতে ভৰাইছোঁ, মানে ফুল্লি চিন্থেটিকটো একদম বেষ্ট পাৰফৰ্মিং হয় এইটো। বাকী এনেই এতিয়ালৈকে মই বাইক সেইদিনা যি চলাই আনিলোঁ মই স্মুথে পাইছোঁ ধুনীয়াকৈ, কাৰণ নতুন বস্তু তো স্মুথ পামেই অভিয়াছলি। তো সেইটো হ'ল। তো তাতে আপোনাৰ গেৰেজত খৰচা গৈছে মোৰ টোটেল 5,500। তো ইফালে 5,500 আৰু আপোনাৰ ইফালে হয় 6,800। তো ইয়াতে আমি কেলকুলেট কৰি আছোঁ, 6,800 প্লাছ 5,500, তো আপোনাৰ টোটেল ইমান খৰচা গৈছে 12,300। মানে ভাবা নাছিলোঁ ইমান খৰচা হৈ যাব বুলি, কাৰণ ইঞ্জিন খোলাৰ পিছত যি ৰকমৰ বেমাৰ ওলাইছে। মই ভাবিছোঁ অকল জাষ্ট আপোনাৰ ক্লাটছ, মানে 1 ৱে ক্লাটচটো যোৱা বুলি ভাবিছিলোঁ, কিন্তু তাৰে যোনটো গোটেই এছেম্বলিটো আছে ন, সেই গোটেই গৈছে। মানে 1 ৱে ক্লাটচৰ এছেম্বলিটো টোটেল 3টা পাৰ্ট থাকে, চ' এই 3টা পাৰ্টত গোটেইকেইটা গৈছে। তো সেইটো গোটেই চেঞ্জ হ'ল। তো মে' বি সেইটোৰ কাৰণে মোৰ প্ৰব্লেমটো বাৰ হৈ আছিলে, কাৰণ মই এক্সপেক্ট কৰা নাছিলোঁ যে বাজাজত ইমান বেছি ঘাটিয়া হ'ব ছাৰ্ভিচিং, মানে সিহঁতৰ অথৰাইজ ছাৰ্ভিচ চেণ্টাৰত। মই লিটাৰেলি ভবা নাছিলোঁ, কাৰণ লাষ্ট টাইম যাওঁতে ছেইম প্ৰব্লেম হৈছিলে মোৰ। ষ্টাৰ্ট লওঁতে কি হয়, ষ্টাৰ্টৰ চুইচ টিপিলে ইঞ্জিনৰ ভিতৰত কিবা পাংখাৰ নিচিনা ঘূৰে। তো এইটো আপোনাৰ 1 ৱে ক্লাছটো যেতিয়া বেয়া হয়, অৰ লাইক কেতিয়াবা মটৰৰ কাৰণেও হয়, মানে যদি মটৰটো যদি ঘূৰাব পৰা নাই, মটৰটো যদি প্ৰব্লেম আছে, সি মটৰ ঘূৰাৰ চাউণ্ড। তো তাতে যাই পেলাই লাষ্ট টাইম মই যেতিয়া দেখালোঁ, এইটো আপোনাৰ ধৰক 4 মাহ আগত মই বাইক ঠিক কৰাইছিলোঁ ছেইম প্ৰব্লেমৰ কাৰণে। সিহঁতে 1 ৱে ক্লাছটো চেঞ্জ কৰি দিছে, অকল 1 ৱে ক্লাছ, এছেম্বলি নহয়। আমি কৈছিলোঁ যি বেয়া হৈছে গোটেই চেঞ্জ কৰোঁ, পইচা গ'লেও যা, কথা নাই। বাট সিহঁতে অকল চেঞ্জ কৰিছে ক্লাটছ, মানে 1 ৱে ক্লাটছৰ জাষ্ট বিয়েৰিংটো চেঞ্জ কৰিছে, গোটেই এছেম্বলিটো চেঞ্জ কৰা নাই। বাট গোটেই এছেম্বলিটো বেয়া হৈ আছিল। তো তাৰপিছত হ'ল সেইবোৰ। যোৱা পৰহি খোলাৰ পিছত দেখা পালোঁ যে এইবোৰ বেমাৰ হৈ আছে। তাৰপিছত
গোটেই বস্তুবোৰ এৰেঞ্জ কৰি পেলাই কিনি আনি পেলাই চব চেঞ্জ কৰিব লগা হ'ল, চেঞ্জ পকেট গ'ল। ঠিক আছে বাৰু, গৈছে এইবাৰ আৰু প্ৰব্লেম নহ'লে হ'ল। বাট আমি যাওঁতে আৰু এটা বাইক দেখিছোঁ, ছেইম ডমিনাৰ 400 আছিলে। তো ল'ৰাজনকো সুধিলোঁ মানে কি প্ৰব্লেম হৈছে, কৈছে এই নক'বা বোলে, ষ্টাৰ্ট অফ হৈ যায়, ষ্টাৰ্টে নলয়, সেনেকুৱা গাড়ীখন ঝাটকা মাৰে আৰু হেণ্ডেল ববলিং কৰি আছে বুলি। টায়াৰ চেঞ্জ কৰিলে, বাকী এইটো হেণ্ডেল মানে ববলিঙৰ ইছ্যুটো ইয়াৰ টায়াৰৰ কাৰণে হৈছে, নতুন লগাইছিলে আপোনাৰ এপ'ল' H1 লগাইছে চাগে, ভালকৈ ফিটিং হোৱা নাই, সেইকাৰণে ইয়াৰ ববলিং কৰি আছে, সেইটো বেলেগ কথা। বাকী মানে মই যিমান গম পালোঁ মেক্সিমাম ডমিনাৰত আপোনাৰ প্ৰব্লেমটো আছে, ঝাটকা মাৰে। ই যদি নিজে যদি ঝাটকা মাৰে, যদি ষ্টাৰ্ট অফ হৈ যায় তেনেহ'লে সি ছেল্ফ টিপি থাকিলে ষ্টাৰ্ট নলয়। চ' আৰু মোৰ লাইক কমেণ্টছ বহুত এনেকুৱা পাইছোঁ যে কাৰোবাৰ কিবা কিবি চাউণ্ড ওলাই, কি বহুত কিবা কিবি সেনেকুৱা লাইক কমেণ্টছ পাইছোঁ ময়ো। তো মানে সেইটো গম পাইছোঁ যে ইয়াত ডমিনাৰ প্ৰব্লেম আছে BS6খনত, BS6ত, তাৰে আগৰকেইটা নহয়, BS6ৰ কথা কৈ আছোঁ মই। তো উপায় নাই, লৈছোঁ তো পুহিব লাগিব। মানে কি হৈছে, এতিয়া লোৱাত লৈ লৈছোঁ, কিন্তু এনেকুৱা হৈছে এতিয়া হাতী পুহি আছোঁ মই, সেনেকুৱা হৈছে। আপোনাৰ মাইলেজতো নিদিয়ে, সেইটোতো কৈ লাভে নাই। ঠিক আছে 400cc এইখিনিয়ে মাইলেজ দিব, তো মাইলেজৰ কথা মই ক'ব নাযাওঁ। পাৰফৰ্মেঞ্চ হাইৱেত একদম বেষ্ট হয়, কিন্তু চিটিৰ কাৰণে একদম ৰেকমেণ্ডেড নহয় বাইক। আৰু গাইজ ইফালে মই যদি কওঁ যে অফ ৰ'ডিঙৰ কাৰণে নহয়, স্পৰ্টছ টুৰাৰৰ কেটেগৰীত আহে সেইখন। তো সেই হিচাপতে আপুনি চলাওক, ইমান এক্সপেক্ট কৰি লাভ নাই যে অফ ৰ'ডিঙো কৰি ল'ব, কাৰণ ইয়াৰ ছাছপেনশ্যনটো অফ ৰ'ডিঙৰ হিচাপত একদম নহয়। আপুনি বহুত অশান্তি পাব অফ ৰ'ডিঙৰ, আৰু ৱেটো বহুত আছে, তো অফ ৰ'ডিঙৰ এইটো প্ৰব্লেম হৈ যাব। বাকী এইবোৰ কথা বাৰু মই ছাইডত থৈ দিলোঁ। বাট ছাৰ্ভিচ চেণ্টাৰে ইমান ঘটীয়া কাম কৰিছে, মানে এনেকুৱা হৈছে ছাৰ্ভিচ চেণ্টাৰৰ কাৰণে মোৰ বস্তুটো আৰু বেছি প্ৰব্লেম এৰাইজ হৈ গৈছে। মানে যোনটো প্ৰব্লেম সেই 4 মাহ আগত ছল্ভ হোৱা চলিউশ্যনটো, সেইটো এতিয়ালৈকে চলি আহি আছিলে, জাষ্ট বস্তুবোৰ ভালকৈ চেক নকৰাৰ কাৰণে। মানে ইমান বেছি বেয়া সেয়া দিছে। বাকী ঠিক আছে বাৰু, যি হ'ব আছিল হৈ গ'ল। এতিয়া মই বাইক চাইক ঠিক কৰিলোঁ, এতিয়া অকল ভালকৈ চলিলে হ'ল, বেলেগ একো কথা নাই। কাৰণ এইবোৰ পাষ্টেই আছিল, তো সেইটো আৰু কৈ লাভ নাই, যি হ'ল। বাকী এতিয়া বাছ বাইকখন ভালকৈ চলিলে হ'ল। তো মায়েও কৈছে যে বাইকখন ভালকৈ পূজা কৰি ল'বি, কাৰণ যেইবাৰ এক্সিডেণ্ট হৈছে বাৰ আপোনাৰ মানে বেলেগে খুন্দাই থৈ যায়। খাৰা গাড়ীত বেলেগে উৰাই থৈ গৈছে, খৰচা হ'ল। লাষ্ট টাইম পূজাৰ টাইমত এক্সিডেণ্ট হৈছিলে, ট্ৰাকে বেক চাইড দি হিট কৰিছে একদম ধুনীয়াকৈ। যেতিয়া মানে এনেকুৱা হৈছে, যদি মই ভালকৈ যদি ভদ্ৰৰ দৰে যদি চলাওঁ, বেলেগে উৰাব, কিন্তু নিজে অভদ্ৰমতে চলালে একো নহয়, সেনেকুৱাই হৈছে। মানে কি ক'ব এতিয়া। আৰু আজি তেনেকুৱা একো সেয়াও নাই, আৰু কাৰণ এতিয়া গধূলি হৈছে, চাওক অলমষ্ট 4টা বাজিলে। তো ক'তো ওলোৱাও যোৱা নাই। মই ভাবিলোঁ কি যোৱাকালি যিহেতু পষ্ট কৰা হোৱা নাই, আপোনালোক আপডেট দিব পৰা নাই কিমান কি সেয়া হৈছে, একদম একো আপডেট দিব পৰা নাই। তো অলপ বেয়া লাগিছে, কাৰণ ডেইলি আপডেট দি আছোঁ মই, কি চলি আছে লাইফত, কেনেকুৱা কি কৰি আছোঁ মই। তো যোৱাকালি দিব পৰা নাই, তো বেয়া লাগিছে মোৰো। বাকী একো নাই, লাইভ হয়, সৰু মিষ্টেক হৈ যায় কেতিয়াবা। তো বাকী আৰু চাওঁ কি হয়। আজি ক'ৰবাত যদি যাব লগা থাকে যাম, আৰু যদি যাব লগা নাই ঘৰতে পৰি থাকিম, এনেকৈ আপোনালোকৰ ওচৰত মই ভেলাই বকি থাকিম, সেইটোৱে। বাকী ইমান একো খাচ নাই আজিও মোৰ লাইফত, কাৰণ বাইক ঠিক হৈ গ'ল। বাইক ঠিক নোহোৱাৰ দিনালৈকে অকল খাচ আছিল মানে কি, বিজি আছিলোঁ। তো এতিয়া বাইক চাইক ঠিক হৈ গ'ল, এতিয়া আকৌ ফ্ৰী হৈ গৈছোঁ মই, মোৰ একো কাম নাই। এতিয়া মই জাষ্ট ধুনীয়াকৈ আজিকালি বহোঁ, ৰিলছ স্ক্ৰল কৰোঁ এইটো ফোনত, বাছ, আৰু গান শুনো, আৰু একো নাই মোৰ কাম। আৰু ইউটিউব কৰি আছোঁ, ৰাতি হ'লে মোৰ এডিটিঙৰ চলে, ৰাতিপুৱা হ'লে আপলোড কৰোঁ। দিনটো এনেকৈ ভেলাই বকি থাকোঁ আপোনালোকৰ ওচৰত, কেমেৰাটো দাঙি পেলাই, বাছ এনেকৈ মই লাইফ এনজয় কৰি আছোঁ। বাট এইটো এনজয় কৰা বুলি নকয়, এইটো কিবা এটলিষ্ট কিবা মই কৰি আছোঁ, লাইক ইউটিউবত অলপ ফ'কাছ আছোঁ, যে মানে এটা সেয়া থাকে ন, এটা আপোনাৰ পেশ্যন থাকে যে কিবা এটা কৰি দেখামেই, মানে এইটো মানে এটা ড্ৰিম আছে যে মই যদি এইটো কৰি আছোঁ, এইটো থ্ৰু দি মই এইটো বস্তু ল'ম। এতিয়া যেনে মই মটৰ ব্লগিঙত মোৰ ইণ্টাৰেষ্টেড হয়, মই মটৰ ব্লগিঙৰ কাৰণে মই পূৰা পেশ্যনেটেড, মানে বাইকছ ৰিলেটেড মই পূৰা পেশ্যনেটেড হয়। তো লাইক এটা ড্ৰিম আছে যে এইটো ইউটিউব যদি কৰি আছোঁ, এখনতো ল'ম, এখন ছুপাৰ বাইকটো ল'ম, মানে যিয়ে হওক। আপোনাৰ ধৰক ইফালে ফেয়াৰিং হওক, নেকেড হওক, আৰু লাইক নিজৰ এটা এনেকুৱা এটা গেৰেজ বনাব আছে, মানে পূৰা বাইকৰ কালেকশ্যন, তাতে চব টাইপৰ বাইক ৰাখিম, নেকেড ৰাখিম, ফেয়াৰিং ৰাখিম, মানে চব। আৰু আপোনাৰ অফ ৰ'ডিং হওক, চব ৰাখিম, একদম টুৰিং বাইক এনেকৈ চব ৰাখিম, ক্ৰুজাৰ টাইপ একদম কেফে ৰেচাৰ চব সেনেকৈ ৰাখিম। কমচে 5-6খন বাইক ৰাখিম, এটা ধুনীয়া এটা লাইক ইণ্টেৰিয়ৰ ধুনীয়াকৈ বনাই পেলাই এটা ধুনীয়া এটা গেৰেজ সেয়া সজাম। তো এটা লাইক সেনেকুৱা এটা ড্ৰিম আছে, তো সেইকাৰণে কাম চলি আছে ড্ৰিমৰ ওপৰত। বাকী
মানে কি হয় মানুহে সপোন কেতিয়াবা সপোন বেছিকৈ চাব লাগে কেতিয়াবা কি হয় আপুনি সপোন যদি নিজৰ অকাৰতকৈ যদি বেছি চাই আছে একদম আজিকালি মই বেলেগ ভাষণ দিওঁ নেতা হয় মই নেতা হয় গাইজ একদম মই আজিকালি নেতা হয় বাকী অলপ মানে কি হৈছে মোৰ চকুত কিবা মোৰ প্ৰব্লেম হৈছে মানে মোৰ চকুটো কি হৈছে একদম এনেকৈ কৰি পেলাই মই জপাব লগা হৈছে মানে এনেকৈ মোৰ অলপ দিগদাৰ হৈছে নাজানো চকুৰ অলপ প্ৰব্লেম হৈছে চাগে মোৰ কিবা লাগি আছে চকুটো মানে সেইদিনাৰ পৰা মোৰ অলপ কিবা লাগি আছিলে তো মই ভালকৈ চকুটো মেলি উঠাব পৰা নাই মই এনেকৈ কৰি থাকিব লগা হৈছে চাগে পাৱাৰৰ প্ৰব্লেম হৈছে আৰু চকু ডক্টৰক দেখাব লাগিব আকৌ এবাৰ এণ্ড বাছ এইখিনিয়ে বকিব আছিল তো চাওঁ আগলৈ আৰু কি হয় ক'ৰবাত যদি যাবৰ আছে ধুনীয়াকৈ যাম দেখাম আপোনালোকক এইখিনিয়ে আছিল আৰু গাইজ একদম মোটা খৰচা হৈ গৈছে মানে একদম হেভি খৰচা হৈ গৈছে কি ক'ব আৰু উফ